আজি এটা বিশেষ ৰেচিপি লৈ আহিছো যেটো ঠাণ্ডা দিনত আমি প্ৰায়ে খাওঁ আৰু মোৰ পুৰা বিশ্বাস আপোনালোকে ৰেচিপিটো বনাই খাই খুব ভাল পাব ইয়াত লৈছো মই আটা নিমখ আৰু এটা হিউজিয়া পেষ্ট এতে হিউজিয়া পেষ্টটো কি বাৰু আপোনালোকে ধৰিব পাৰিছে নে স্বাগতম পাকঘৰ কুন্তলালৈ মই কুন্তলা আৰু এই যে হিউজিয়া বস্তু দি আছো এইটো হৈছে পিয়াজ পাতৰ বটা হয় এতিয়া ঠাণ্ডা দিনত আমাৰ বজাৰবোৰ পিয়াজ পাতেৰে ভৰি গৈছে দেখিলে ভাল লাগে ৰংটো নহয়নে বাৰু ময়ো ধেৰ পিয়াজ পাত কিনি আনিলো কিন্তু পিয়াজ পাতৰ সমস্যাটো হৈছে পিয়াজ পাত এদিন ৰখাৰ পাছতে শুকাই যায় আৰু একেবাৰে গোটেইবোৰ খাব নোৱাৰি মই পিয়াজ পাতৰ পিছৰ অংশটো কাটি থৈ দিছো হেতু প্ৰয়োজন সাপেক্ষে মই ব্যঞ্জনত ব্যৱহাৰ কৰিম ওপৰৰ পাতখিনি ভালকৈ ধুই মিক্সাৰ জাৰত পিছি লৈছো অকণমান পানী দি পেলাই আৰু সেইখিনিৰে মই আটাখিনি মুঠিছো ৰংটো কি ধুনীয়া হয় চাওকচোন বাৰু পানী কমকৈ দিব দি পেলাই পিছি ল'ব এতিয়া আটাৰ বল বনাইছো আমি সদায় ৰুটি বনোৱাৰে ৰুটি বনাম ৰুটি বেলি লম পিয়াজ পাতৰ বহুত গুণ আছে ৰে ভিটামিন সি কে থকাৰ উপৰি ইয়াত আছে কপাৰ ক্যালসিয়াম ফাইবাৰ পটাছিয়াম মেগনেছিয়াম বহুত কিবি আছে আৰু সকলোকে ডাঙৰ কথা কি জানেনে পিয়াজ পাতৰ এনেকুৱা কিছুমান গুণ আছে যিবোৰে ভয়ংকৰ বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে গতিকে যিমান পাৰে পিয়াজ পাত খাব যিকোনো পাৰে খাব চুপ বনাই খায় ৰুটি বনাই খায় যিকোনো প্ৰকাৰে আপুনি খাব ভাজি বনাই খায় কিন্তু পিয়াজ পাতৰ ঠাণ্ডা দিন এটা নোখোৱাকৈ থাকিব ৰুটিখন ৰংটো কি ধুনীয়া আছে চাওকচোন বাৰু হিউজিয়া ৰং হোৱা নাই বাৰু মই এতিয়া ৰুটিখন দুফালে সেকি লম আৰু এয়া মই ব্ৰেকফাষ্টতো খাম আৰু টিফিনতো হাজবেণ্ডক দি পঠাম টিফিনৰ ৰুটি বহুত সময় কোমল কৰি কেনেকৈ ৰাখিব পাৰি তাৰ এটা বিশেষ টিপছ মই আপোনালোকক দিম আৰু তাৰ কাৰণে আপোনালোকে ল'ব লাগিব অকণমান শেষলৈকে ৰুটিখন দুইটা পিঠি দৰে সেকি লৈছোঁ আৰু এইখিনিতে মই আপোনালোকলৈ বিশেষ অনুৰোধ দেই যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব কেলৈ নকৰে বাৰু ছাবস্ক্ৰাইব কৰিবচোন দেই প্লিজ আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ৰুটিখনকে সেকি লৈছোঁ দুটা পিঠি আৰু ব্ৰেকফাষ্ট আৰু টিফিনৰ কাৰণে তৈয়াৰ কৰিছোঁ এতিয়া এইখিনি হৈ যোৱাৰ পাছত মই টিফিনত দিয়া ৰুটিখিনিত কি কৰিম বাৰু কি কৰিম জানেনে মই ৰুটিখন এখন থালত লওঁ আৰু তাত অকণ ঘিউ সানি দিওঁ দুইটা পিঠিত সানো ৰুটিখনৰ এইদৰে অকণ ঘিউ ল'ব আৰু ৰুটিখনৰ দুইটা পিঠিতে সানিব এইদৰে দিলে ৰুটি বহুত ঘণ্টালৈ কোমল হৈ থাকে মই আজি বনাইছিলোঁ ডাল মাখনি চালাড আৰু পিয়াজ পাতৰ ৰুটি ৰাতিপুৱা হেনো কালাৰফুল ব্ৰেকফাষ্ট কৰিলে দিনটো খুব ভাল হয় জলকীয়াটো কিন্তু ব্ৰেকফাষ্টত খাব লগা বস্তু নহয় কিন্তু মোৰ হাজবেণ্ডক জলকীয়া লাগে গতিকে জলকীয়া দিছোঁ আৰু এয়া হ'ল আমাৰ পিয়াজ পাতৰ ৰুটি অনতি পলমে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে বনাওক খাওক খুৱাওক আৰু সুস্থ থাকক বনাবলৈ কিন্তু চেষ্টা কৰিব দেই আৰু মোক ছাবস্ক্ৰাইব কৰিব